আসলে আজি আমার দতমা ব্লকৰ আমারে ইউথ ওমেন আর বিএসইউ এই তিনিটা আমারে বিপিএফ দলৰ যেটো হাকা কমিটি আছে এওঁলোকৰে এটা কৰ্মী সভাৰ নামত আমি এটা মুকলি সভা পাতিছিলো আৰু ইয়াৰ লগতে এতিয়া আপোনাসকলে ইতিমধ্যে দেখা পাইছে মিটিংখনত আমাৰ দতমা ব্লকৰ অধীনস্থ বিভিন্ন গাঁওবিলাকৰ পৰা অজস্ৰ আমাৰ কৰ্মী সাপোৰ্টাৰ বিলাকে অংশগ্ৰহণ কৰিছে আৰু হেতু আমাৰ এটা ভাল আমাৰ দলৰ শক্তি প্ৰদৰ্শনৰ নিচিনা এটা কাৰ্যসূচী হৈ গ'ল ইয়াৰ লগতে আজি আমাৰ এটা আনন্দৰ বিষয়টো হয় যে এই অঞ্চলৰ আমাৰ বিপিএফৰ লগত জড়িত নথকা যিবিলাকে ইউপিপিএল আৰু বিজেপি কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া বিজেপি আৰু ইউপিপিএলৰ প্ৰতি মহভংগ হয় আগন্তুক বিটিসি ইলেকশনত বিপিএফ দলে যেহেতু সরকার গঠন কৰিব সেইটো খাটাংকে বুজি পায় তেওঁলোকে বিপিএফ দলত যোগদান কৰিছে আজি মানে 300 বেছি বিপিএফ দলত যোগদান কৰাটো আমাৰ কাৰণে বিপুল এটা মানে জনসমৰ্থন টকাটো বুজায় আমাৰ কাৰণে এটা ডাঙৰ মানে আমি যে সফলতা লাভ কৰিব পাৰিছো এওঁলোকৰ যোগদানৰ দ্বাৰা আমি সেইটো অনুভৱ কৰিছো বিপিএফ দলত দিনে দিনে বিভিন্ন দল সংগঠনৰ পৰা ইউপিপিএল বিজেপি কংগ্ৰেছ কৰা এই সাপোৰ্টাৰ বিলাকে আজি নিজৰ নিজৰ দল তৈয়াৰ কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যেটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতি দেখিবলৈ পাইছো আৰু এটা কথা স্পষ্ট যে এইবাৰ বিপিএফৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী সাহাবৰ নেতৃত্বত বিটিসিৰ এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হ'বলৈ গৈ আছে আৰু সেইটো স্পষ্টভাৱে ধৰিব পাৰি বিটিসি অঞ্চলৰ ৰাইজৰ এটাই মাত্ৰ বিকল্প এটা প্ৰমোদ বড়ৰ যে বিপিএফ দল হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰী একেদৰ চৰকাৰৰ আমলত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছিল এইবাৰো ঠিক তেনেকুৱা ধৰণৰে উন্নয়ন হাগ্ৰামা মহিলা ডাঙৰীয়া বা বিপিএফ দলে চৰকাৰ গঠন কৰিব পাৰিব এই বিশ্বাস আস্থাটোৰ আগত ৰাখিয়ে ৰাইজে দলে বলে বিপিএফ দলত যোগদান কৰিছে আমি তেখেতসকলক স্বাগতম জনাইছো আগলৈও আমাৰ দলত বহুজন হাজাৰ হাজাৰ অন্যান্য দলবিলাকৰ পৰা যোগদান কৰিবৰ কাৰণে নিশ্চয় এই প্ৰক্ৰিয়াটো চলি থাকিব আমি তেখেতসকলক আদৰি লৈ আমাৰ দলীয় এজন নিষ্ঠাবান কৰ্মী সতীৰ্থ হিচাপে তেখেতসকলক গণ্য কৰি পেলাই সন্মুখৰ নিৰ্বাচনত যুঁজ দিবৰ কাৰণে আমিও আগবাঢ়ি যাম ইতিমধ্যে আমাৰ মানে কেণ্ডিডেটছৰ যেটো এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়া আছিল দতমা সমষ্টিত আমাৰ এইটোই স্পষ্ট যে যোৱা বিগত দিনবিলাকত আমাৰ এটা বেয়া দিন আছিল চৰকাৰ যেহেতু আমি নাছিলো আমাৰ চৰকাৰত নথকা সময়ত এমচিএলএ হিচাপে তেখেতে দতমা সমষ্টিৰ অধীনত আমাৰ বিপিএফ দলটো শক্তিশালী হিচাপে ধৰি ৰাখিছে গতিকে যিসকল এমচিএলএ হৈ যোৱা বেয়া দিনবিলাকত দলৰ কাৰণে চেক্ৰিফাইচ কৰিলে কাম কৰিলে দলটো ধৰি ৰাখিলে তেখেতসকলক নীতিগতভাৱে আমি দলৰ পৰা এটা মানে জাষ্টিছ দিয়া ন্যায় বিচাৰ দিয়াৰ এটা আমাৰ নীতি গ্ৰহণ আমি কৰিছো আৰু ইয়াৰ কাৰণে দতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী ডাঙৰীয়া দেৱে নিশ্চয় টিকেট পোৱাটো খাটা আনুষ্ঠানিকভাৱে তেখেতক আমি মানে কেণ্ডিডেটছৰ হিচাপে স্বীকৃতি প্ৰদান কৰি ঘোষণা কৰাৰ দায়িত্ব কেন্দ্ৰীয় কমিটি আমাৰ হাইকমাণ্ডৰ গতিকে তেখেতে নিশ্চয় প্ৰকাশ বসুমতাৰী কেণ্ডিডেট দিবৰ কাৰণে ফাইনেলাইজেশ্যনৰ অথৰিটি হিচাপে সেই সময়ত ঘোষণা কৰিব আৰু প্ৰকাশ বসুমতাৰীক জিকি যোৱাৰ মানে তেখেতক কেণ্ডিডেট দি জিকাই দিয়াৰ পাছত তেওঁ জিকি গ'লে ইএমজে পাব আৰু ইএমজে তেখেতক ইয়াৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে আজি মিটিংখনতে হাগ্ৰামা মহিলা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে কিয়নো আমি বেয়া দিনত আমাৰ দলৰ হৈ চেক্ৰিফাইচ কৰা দায়িত্ব লোৱা মানুহবিলাকক আমি প্ৰথম প্ৰাধান্য দিব লাগিব জাষ্টিছ দিব লাগিব ক্ষমতা প্ৰদান কৰিব লাগিব সুযোগ দিব লাগিব আৰু এই সুযোগ আৰু জাষ্টিছটো প্ৰকাশে নিশ্চয় পাব মই আশা ৰাখিছো फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव बे एकाडेमियाव थाखो 6 निफ्राय 9 थाखोसिमनि बर' बिजोङाव आरो 10 निफ्राय 12 थाखोनि इंराजि आरो बर' बिजोङाव आर्ट्स साइन्स आरो कमार्स स्ट्रीमनि मुं थिसननाया सोलिगासिनो बड'लेण्ड स्टार एकाडेमियाव रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसेनो फरायसाफोरनि थाखाय माखासे खाबुफोरबो होफानाय जादों
जेरै JEE आरो नीटनि फोरोंथाय होनाय, इंराजि सोलोंथायनि खाबु, जिउ राहा दानायनि सोलोंनाय खाबु, BPL नखरनि थाखाय 20% मुं थिसननायखौ रेहाय होनाय, लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा थाग्रा हस्टेलनि खाबुबो होनाय जादों। गोसो गोनां फरायसाफ्रा क'क्राझारनि थिथागुरि समबाय भवननि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमियाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 7638008149 एबा 6003499997 आव थोंजोङै फोनांजाब खालामनो हागोन।